তেজপুৰৰ 10গৰাকী নৃত্যশিল্পীৰ শতাধিক শিক্ষাৰ্থীৰ দৃষ্টিনন্দন নৃত্যৰে জীপাল হ'ল বঙালীৰ অবৈতনিক নাট্য সাজৰ প্ৰেক্ষাগৃহ। বিশিষ্ট নৃত্যশিল্পী ডক্টৰ মাধুৰিমা গোস্বামী, ৰুবি বৰা বৰদলৈ, ডক্টৰ প্ৰতিভা শৰ্মা, সোণালী চৰকাৰ, মিতালী দত্ত বৰঠাকুৰ, মায়াৰাণী বৰা, সাগৰিকা বৰুৱা, ইন্দ্ৰাণী তামুলী, ইৰাণী মহন্ত আৰু ময়ূৰাক্ষী দাসৰ শিক্ষাৰ্থীসকলৰ মনপৰশা নৃত্যানুষ্ঠানেৰে নৃত্য সংগম শীৰ্ষক মনোৰম অনুষ্ঠানত কালি মন্ত্ৰমুগ্ধ হৈ পৰে তেজপুৰৰ ৰাইজ। বিশ্ব নৃত্য দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ডক্টৰ চাৰু চহৰীয়া নাথ, জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট সংগীত শিল্পী লিখন শৰ্মা, কণ্ঠশিল্পী ৰমেশ দাস, প্ৰবীণ অভিনেত্ৰী তৰুলতা দাস আৰু বিশিষ্ট নৃত্যশিল্পী ডক্টৰ মাধুৰিমা গোস্বামীয়ে। জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা সকলৰ প্ৰতি মৌন প্ৰাৰ্থনাৰে আৰম্ভ হোৱা আৰু মৌচুমী মহন্তই আঁত ধৰা আকৰ্ষণীয় অনুষ্ঠানটি নৃত্যশালাৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা মায়াৰাণী বৰাৰ পৰিচালনাত আদৰণি নৃত্য আৰু কৃষ্ণ বন্দনাৰে আৰম্ভ হয়। ইয়াৰ পিছতে ডক্টৰ প্ৰতিভা শৰ্মাৰ তৎপৰতা ছাত্ৰীসকলৰ দ্বাৰা কৃষ্টিনা পূজাৰী আৰু ময়ূৰাক্ষী দাসৰ পৰিচালনাত ব্ৰহ্মা আদি কৰি সত্ৰীয়া নৃত্য, নিত্যম কলা মন্দিৰৰ ছাত্ৰীসকলৰ দ্বাৰা ইৰাণী মহন্ত পৰিচালিত ভূপেন্দ্ৰ সংগীতৰ আধাৰত দৃষ্টিনন্দন নৃত্য, বাণ থিয়েটাৰৰ লক্ষীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰীৰ দ্বাৰা ঝুমুৰ নৃত্য, নুপুৰ নৃত্যাংগনাৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ভায়লিনা বৰদলৈ পৰিচালিত ৰাজঘৰীয়া শুদ্ধ চালি নৃত্য আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কালজয়ী নাটক ৰাম বিজয়ৰ এটি অংশ আধাৰত সীতা স্বয়ম্বৰৰ এক মনোৰম অনুষ্ঠানৰ লগতে তেজপুৰৰ দলিত সম্প্ৰদায়ৰ বাছফৰ হেডগিয়াৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ডক্টৰ প্ৰতিভা শৰ্মাৰ পৰিচালিত মাটি আখৰা কৃষ্ণপ্ৰিয়া পাৰফৰ্মিং আৰ্ট ইনষ্টিটিউট অৰ্থাৎ কিপাৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ডক্টৰ মাধুৰিমা গোস্বামী পৰিচালিত পঞ্চতন্ত্ৰ কাহানীৰ আধাৰ সুন্দৰবন নামেৰে নৃত্য নাটিকা সপ্তছ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত ডক্টৰ প্ৰতিভা শৰ্মাৰ পৰিচালিত শংকৰ গুৰু আমাৰী শীৰ্ষক অনুষ্ঠানৰ উপৰিও ইৰাণী মহন্তৰ দ্বাৰা পৰিচালিত সৃষ্টিশীল নৃত্য, লক্ষীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা ময়ূৰাক্ষী দাস পৰিচালিত ভোৰতাল নৃত্য, দলিত সম্প্ৰদায়ৰ বাছফৰ হেডগিয়াৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ আধাৰত নৃত্যানুষ্ঠান আৰু শেষত নৃত্য সংগমৰ সদস্যসকলে সমূহীয়াভাৱে বিহু নাচ প্ৰদৰ্শনৰ উপৰিও জাতীয় সংগীত অ মোৰ আপোনাৰ দিশেৰে অনুষ্ঠান সামৰণি কৰে।
ৰাজকুমাৰীক শীঘ্ৰে ক্ষমা কৰিছো মোক ক্ষমা কৰা ৰাজকুমাৰী মই বৰ লজ্জিত ভাবলৈ কাহানিও অপৰাধ নকৰোঁ কাহানিও নকৰোঁ আজিৰ পৰা মোলৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই মই এই সুন্দৰমনৰ সকলোকে সুৰক্ষা প্ৰদান কৰিম